চক এতিয়া আৰু নমিনেশ্যন দিয়াৰ বতৰ মিত্ৰতা হৈ নহয় কি কৰিব এতিয়া আৰু কি প্ৰভাৱ পৰিব মাত্ৰ 14টা দিন ইলেকশ্যন আছে আজিৰ পৰা মিত্ৰতা হলে 2-3 মাহ আগত হলে বেলেগ কথা আছিল আজিৰ পৰা হোৱা মিত্ৰতা কোন কাৰ ওচৰত যাব এতিয়াতো সময় নাই আৰু মইতো আপোনালোকক আগতে কৈ আছিলো যে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ দিনলৈকে আপোনালোকে এওঁলোকৰ কথা একো বিশ্বাস নকৰিব লগ লাগিবই শিৱসাগৰত সম্ভাৱনা আছে যে আমি এজিপিৰ লগত আলোচনা কৰি আছো যে ভাৰতীয় জনতা পাৰ্টিয়েও তাত প্ৰাৰ্থী দিয়াৰ এটা সম্ভাৱনা আছে কিন্তু আমি প্ৰাৰ্থী দিয়াৰ আগতে এজিপিৰ লগত আলোচনা কৰিব লাগিব আজি বা কালি মই এজিপিৰ লগত আলোচনা কৰি ল'ম প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 4খন মিটিং কৰিব গৃহমন্ত্ৰী ডাঙৰীয়াই 6খনৰ পৰা 8খন কৰিব কিন্তু 28 তাৰিখৰ আগত কোনো নাহে আজি আমাৰ প্ৰাৰ্থীবিলাকৰ লগত ভিডিঅ' কনফাৰেন্সিং আছে তেতিয়া আমি ৰূপৰেখাটো বনাই ল'ম শিশিৰ বৰগাঁও আজি গধূলি প্ৰকাশ পাই যাব একো নাই গুৱাহাটী আমাৰ আটাইতকৈ গুৱাহাটীৰ 5টা সিট আমাৰ আটাইতকৈ সেফ সিট আৰু এইটো পাৰ্টি সিট হয় আৰু আমাৰ গোটেই কেইজন জ্যেষ্ঠ নেতাই টিকেট পোৱা নোপোৱা সকলোৱে আমাক সমৰ্থন কৰিছে আৰু মই ভাবো অতুল বৰা ডাঙৰীয়া সিদ্ধাৰ্থ বৎসাজী ডাঙৰীয়া সকলোৱে আমাৰ প্ৰাৰ্থীসকলক আশীৰ্বাদ দিব দুইগৰাকীৰ লগতে মই টেলিফোনত কথাও পাতিছো সময় পালে মই যামো আমাৰ দলৰ ভিতৰত তেনেকুৱা কোনো সমস্যা নাই টিকট এটা নহলে তৎক্ষণিক কিছু প্ৰতিক্ৰিয়া দিয়ে কিন্তু সেয়া যোৱাকালিয়ে শেষ হৈ গৈছে আৰু নতুন একো নাই